5 লক্ষাধিক ভক্তৰে উজলি মুজলি হৈছে হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ। তীৰ্থনগৰী হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত আৰম্ভ হোৱা পবিত্ৰ উৰুছ মেলাত উজলি মুজলি পৰিৱেশ। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পবিত্ৰ উৰুছ মেলা। গৌৰাচল পাহাৰত অনুষ্ঠিত হোৱা এই পবিত্ৰ উৰুছ মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 5 লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ 900 বছৰ পুৰণি পবিত্ৰ তীৰ্থস্থান পুৱামক্কা দৰগাহ শ্বৰীফত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অনুষ্ঠিত হৈ আহিছে পবিত্ৰ উৰুছ মেলা। এইবেলি 2025 বৰ্ষৰ পবিত্ৰ উৰুছ মেলাৰ বিশ্ব শান্তিৰ হকে পুৱামক্কা দৰগাহ শ্বৰীফত যোৱা বিচাৰিছে লক্ষাধিক ভক্তই। আমি প্ৰথমতে আমাৰ তীৰ্থযাত্ৰীসকলক নমস্কাৰ জনাইছোঁ, আপোনালোকৰ মিডিয়া বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আমি আজি সঁচাই বহুত সুখী যে আমাৰ পুৰা নৰ্থ ইষ্টৰ ভিতৰত পুৱামক্কা দৰগাহ এখন ডাঙৰ দৰগাহ, এই দৰগাহৰ পবিত্ৰ উৰুছ উৎসৱ চলি আছে। এই উৰুছত আমাৰ অসমৰ মুছলিম ধৰ্মপ্ৰাণ লোকসকল হাজাৰ হাজাৰ লোক আহি আমাৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈ যিটো হ'বলগীয়া উৰুছ, এই উৰুছটোত ভাগ লৈছে। আমাৰ 12 ফেব্ৰুৱাৰী আমাৰ পূৰ্ণ উৰুছ হ'ব আৰু 13 তাৰিখ ৰাতিপুৱা ফজৰ নামাজ 5টা বজাত আমাৰ আখৰি দোৱা হ'ব। এই দোৱাত আমি বিশ্বৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিম। আমি প্ৰাৰ্থনা কৰিম যাতে আমাৰ ভাৰতবৰ্ষখন যাতে সকলো প্ৰকাৰৰ পৰা আগবাঢ়ি যাব পাৰে। ইয়াত হিংসাৰ কোনো স্থান নাই। ইয়াৰ লগতে আমাৰ অসম গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিম যে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত থকা এই পুৱামক্কা দৰগাহখন যাতে আমি ভাৰতৰ ভিতৰত এখন ভাল দৰগাহ কৰিব পাৰোঁ, তেখেতসকলৰ সুদৃষ্টি আমি বিচাৰিম আৰু আমি আশা কৰিম যাতে আমাৰ ধৰ্মপ্ৰাণ লোকসকলে ইয়াত আহি গোটেই পৃথিৱীৰ মংগল কামনা কৰে আৰু ইয়াৰ আমাৰ দোৱা সকলোৱে লৈ যায়। এইখিনি কৈ মই সামৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।